মৰিগাঁও আৰক্ষীৰ জেলত পুনৰ 4টা সাইবাৰ অপৰাধী দুটা পৃথক স্থানৰ পৰা কৰায়ত্ব সাইবাৰ অপৰাধীকেইটা আৰক্ষীৰ জেলত এনজামুল ইছলাম ইছৰাফুল আলম আনাৰুদ্দিন আৰু ৰেকিবুদ্দিন জব্দ কৰিছে আৰক্ষীয়ে বহু নথিপত্ৰ আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো মৰিগাঁও আৰক্ষীৰ জেলত পৰিছে সাইবাৰ অপৰাধী মৰিগাঁও আৰক্ষীৰ জেলত পুনৰ 4টা সাইবাৰ অপৰাধী দুটা পৃথক স্থানৰ পৰা সাইবাৰ অপৰাধীকেইটা আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰক্ষীৰ জেলত পৰিছে এনজামুল ইছলাম ইছৰাফুল আলম আনাৰুদ্দিন আৰু ৰেকিবুদ্দিন আটাইকেইজনৰ পৰা আৰক্ষীয়ে বহু নথিপত্ৰ জব্দ কৰিছে আৰু সবিশেষ জানিবৰ বাবে ফোনলাইন যোগে সংযুক্ত হৈছো মানৱেন্দ্ৰ দেৱনাথ আমাৰ সৈতে আছে মানৱেন্দ্ৰ দেৱনাথ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো হয় মৰিগাঁও আৰক্ষীয়ে ইতিমধ্যে অভিযান চলাইছিল আৰু এই অভিযানত ইতিমধ্যে 4জন যে সাইবাৰ অপৰাধৰ লগত জড়িত ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু দেখা গৈছিল যে মৰিগাঁও জিলাখনত বিশেষকৈ ক'ব লাগিব যে লাহৰিঘাট মৰিয়াবাৰী আদি যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত সাইবাৰ অপৰাধে চানি ধৰিছে আৰু দেখা গৈছে যে এনেদৰে আৰক্ষীয়ে যিদৰে অভিযান চলাইছে আৰু এই অভিযান কালত প্ৰায় 220জনৰো অধিক লোক ইতিমধ্যে সাইবাৰ অপৰাধৰ লগত জড়িত থকা ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লৈছে কিন্তু তাৰ পিছতো দেখা গৈছে যে এইদৰে সাইবাৰ অপৰাধ কৰিবলৈ বা ভয় তেনেকুৱা দেখাবলৈ পোৱা নাযায় পোৱা যোৱা হোৱা নাই কাৰণ দেখা গৈছে যে দিনক দিনে সাইবাৰ নতুন সাইবাৰ অপৰাধৰ লগত জড়িত হৈ থকা ব্যক্তি নতুন ব্যক্তি ইতিমধ্যে গ্ৰেপ্তাৰ হৈ থকা দেখা গৈছে আৰু দেখা গৈছে সমগ্ৰ মৰিগাঁও জিলাৰ বিশেষকৈ এই দুইটা অঞ্চল যিহেতু লাহৰিঘাট আৰু মৰিগাঁও সেই অঞ্চলসমূহৰ পৰা এইসমূহ সাইবাৰ অপৰাধ সংঘটিত হৈ অহা বুলি অভিযোগ উঠি আহিছে আৰু ইয়াৰ পৰা এই অঞ্চলসমূহৰ পৰা বহু লোকক গ্ৰেপ্তাৰ কৰিছে